গাঁৱৰ অনুভূতি ল'বলৈ আমি আহিলোঁ লখিমপুৰৰ গ্ৰাম্যানুভূতি ভিলেজ টুৰিজম। এই লখিমপুৰ টাউনৰ পৰা বেছি দূৰ নহয় ন, কিমান কিলোমিটাৰমান হ'ব? 3-4 কিলোমিটাৰমান হ'ব। টিকেট কাউণ্টাৰ আছেনে নাই নাজানো, এতিয়ালৈকে খোলাই নাই। আছে কিন্তু খোলাই নাই। ভিতৰৰ ফালে সোমাই যাওঁচোন, কি আছে। এজোপা ঔটেঙা গছত সুন্দৰকৈ এটা বৃক্ষ বিন্যাস তৈয়াৰ কৰিছে এই গ্ৰাম্যানুভূতিত, আৰু ইয়াৰ নাম ৰাখিছে হেতুলুকা বৃক্ষ বিলাস। গ্ৰাম্যানুভূতিৰ হেতুলুকা বৃক্ষ বিন্যাসত আমি উঠি চাওঁ ওপৰলৈ। তিনিমহলীয়া এই চাংঘৰটো সজাই ৰাখিছে একালৰ অসমীয়া সমাজ জীৱনৰ কিছুমান হেৰাই যাব ধৰা সামগ্ৰীৰে। ইয়াত ডাকঘৰৰ ৰঙা বাকচ, টেপ ৰেকৰ্ডাৰ, টিভি, টাইপৰাইটাৰ, ধুনীয়া আৰ্ট এখন কৰিছে। ধুনীয়া ধুনীয়া পেইণ্টিং ইয়াত সজাই থোৱা হৈছে। APJ আব্দুল কালাম, টুকুৰা চৰাইৰ বাহ। এইটোতো যিসকলে আগতে দেখা নাই তেওঁলোকৰ বাবে এইটো হৈছে, আগতে ডাকঘৰত চিঠি পত্ৰ ভৰাবলৈ হ'লে এইটো ডাকঘৰৰ বাহিৰত আনি থোৱা থাকে। এইখনেদি চিঠিটো ভৰাই দিয়া হয় আৰু এইটো তলা মাৰি থোৱা থাকে। পুৰণি দিনৰ টাইপৰাইটাৰ এখন, এই কোৱাৰ্টি কীবৰ্ড আছে। কোৰ্টবোৰত এনেকুৱা তৰণিসকলে এনেকুৱা মেচিনত এতিয়াও কাম কৰা দেখা পোৱা যায়। ইয়াত মানে দলিলখন সুমুৱাই লৈ এইডোখৰত এই বস্তুটোৱে মাৰে। ইয়াত এই আখৰবোৰ আছে, আখৰবোৰ আছে। যদি মই এতিয়া এইটো ৱাইটো টিপা মাৰি দিওঁ, এইডাল যাব, এইডালত ৱাই লিখা আছে। আৰু এইটো হৈছে এটা টিভি, আগৰ দিনৰ টিভি। অঁ, টিভিতে ব্ৰাইটনেছ, কণ্ট্ৰাষ্ট, ভলিউম মিলোৱা। ৰেডিঅ' আৰু এইটো টেপ ৰেকৰ্ডাৰ আছিল চাগে। এইটো পৰি আছে টেপ ৰেকৰ্ডাৰটো, মই তুলি দিওঁ। টেপ ৰেকৰ্ডাৰ, এনেকুৱা ফিলিপছৰ টেপ ৰেকৰ্ডাৰ এটা আমাৰ ঘৰতো আছিল। ভণ্টি মনত আছে নাই? এনেকুৱা নহয়, খালি অলপ বেলেগ আছিলে। এইটো এটা ৰেডিঅ' ফিলিপছৰ। এইপিনে 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড়। এইটো হৈছে এটা পেট্ৰমাক্স লেম্প। ইয়াত কিন্তু বুদ্ধৰ মূৰ্তিটো এনেই আছে, ইয়াত সজাইহে থৈছে। ইয়াত লগোৱা হয় ওপৰত, ইয়াত গ্লাছ থাকে, এনেকৈ চাৰিওফালে গ্লাছ থাকে। আৰু ভিতৰৰ ফালে এটা মেন্থল লগোৱা হয়। এইফালে কেৰাচিন তেল ভৰাই, এইফালে পাম্প দিয়া হয় আৰু এইটোৱে প্ৰেছাৰটো কণ্ট্ৰল কৰে আৰু ইয়াত ধুনীয়াকৈ জ্বলে। আগৰ দিনত বিয়া সকামত এনেকুৱা পেট্ৰমাক্স প্ৰায় দেখিবলৈ পোৱা গৈছে। এইটো হৈছে কেৰাচিন তেলৰ লেম্প। আগতে এইটো আমি খুব ব্যৱহাৰ কৰিছিলোঁ। ইয়াত কেৰাচিন তেল সোমোৱা হয়। ইয়াত চিচাৰ চিমনি থাকে, কিন্তু আজিকালি সময়ৰ সোঁতত এইবোৰ নাইকিয়া হৈ গৈছে আমাৰ সমাজ জীৱনৰ পৰা। তেনেদৰে এইফালে জাপি 3টা আৰু এখন প্ৰকাণ্ড ডলা, য'ত গ্ৰাম্যানুভূতি বুলি লিখা আছে। এইটো এটা গৰু গাড়ীৰ কাঠৰ চকাত এটা লুৰ পাতি থাকে। এইটো মই অথনি ভুলকৈ পঢ়িলোঁ, হেতুলুকা বৃক্ষ বিলাসহে আছিলে, মই বিন্যাস বুলি পঢ়িছিলোঁ। লখিমপুৰৰ এজন উদ্যমী যুৱক দিকপল লাহনৰ নিজাববীয়া প্ৰচেষ্টাৰ ফল এই গ্ৰাম্যানুভূতি, আৰু এই গ্ৰাম্যানুভূতি অসমৰ গ্ৰাম্য পৰ্যটনলৈ কঢ়িয়াই আনিছে বিপুল সম্ভাৱনা। নিজৰ ঘৰৰ চৌহদটোকে ৰূপান্তৰিত কৰিছে এখন পৰ্যটন ক্ষেত্ৰলৈ। সাৱধানে আৰু সন্তৰ্পণে খোজ দিছে আমাৰ চকুৱে। গ্ৰাম্যানুভূতিৰ বহুত মেনু, ইয়াত ধুনীয়াকৈ কটেজ আছে। ইয়াত বহি ধুনীয়াকৈ খোৱা বোৱাও কৰিব পাৰে। এইডাল এডাল অনুভূতিৰ শৃংখল। অনুভূতি, সহানুভূতি, গ্ৰাম্যানুভূতি আৰু সুখানুভূতি। এইফালে এটা মিউজিয়াম আছে, আমি মিউজিয়ামটোৰ ভিতৰতো এবাৰ সোমাই চাওঁ। ভিতৰলৈ সোমাই যাওঁ, কি আছে। এয়া পুৰণি দিনৰ আমাৰ অসমীয়া সমাজৰ এখন পাকঘৰৰ আৰ্হি। এয়া ওপৰত পানী চাং আছে আৰু এইফালে
জুহাল মিউজিয়ামটোত সোমাই মুখতে এটা ৰেষ্টৰুম আৰু এই ৰেষ্টৰুমটো ডেক'ৰেশ্যন কৰিছে এখন গছৰ শিপাৰ চকী টুকুৰা চৰাইৰ বাঁহ বিভিন্ন ধৰণৰ পেইণ্টিং এইটো এটা হৰ্ণ শিঙা এটা মহৰ শিং চাগে এইটো ফালে এইটো এটা মিউজিয়াম বৰ ধুনীয়াকৈ আছে দেই টেলিফোন টাইপ ৰাইটাৰ টেপ ৰেকৰ্ডাৰ গ্ৰামোফোন টিভি এইফালে দোলা আছে হেংদাং আছে এইটো পুৰণি দিনৰ কেমেৰা ট্ৰাইপড জাপি আৰু এফালে এটা কাঠৰ চন্দুক কাঠৰ নে টিঙৰ আৰু এইফালে চালে এনে লাগে যেন এটি পুৰণি অসমীয়া সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰৰ কোঠা সুন্দৰকৈ সজাই থোৱা হৈছে আমাৰ চেনেহৰ জুবিন দা ইয়াত থকা যিমানবোৰ সামগ্ৰী আছে প্ৰায় আমাৰ অসমীয়া সমাজ জীৱনৰ লগত এটা সময়ত জড়িত সামগ্ৰী আছিল কিন্তু লাহে লাহে কালৰ সোঁতত এইবোৰ হেৰাই গ'ল এতিয়া এইখন হৈছে চিলিং বুলি লিখা হৈছে যে আমি চালনী বুলি কৈছিলোঁ এখন মুগা ধৰে কাঁহৰ পিতলৰ সামগ্ৰী আৰু এইটো এটা কৰিয়া বাঁহেৰে নিৰ্মাণ কৰা হয় এই কৰিয়াত আগতে মানুহে গাখীৰ খীৰাবলৈ ব্যৱহাৰ কৰিছিল এইবোৰ আৰু এইফালে টেপ ৰেকৰ্ডৰ কাষতে আছে এইখন যে এখন হৈছে এইটো ভাঙৰি বুলি কয় মুগা সূতা কাটিবলৈ ব্যৱহাৰ কৰা হয় এইবোৰ হৈছে পেৰা এইটো চাবি দিয়া দেৱাল ঘড়ী আগৰ দিনৰ টেলিফোন এইফালে খৰম এইফালে আগৰ দিনৰ তোলাচনী আৰু সকলো বস্তু ময়ো চিনি নাপাওঁ সেইফালে এখন টোকাৰী আৰু মহৰ শিঙৰ পেপাৰ এটা আছে আৰু এই কেমেৰাটো মই আজি এনেকৈ প্ৰথম দেখিছোঁ ট্ৰাইপডৰ সৈতে ষ্টীলৰ বাকচ এনেকুৱা বাকচ আগতে স্কুললৈও নিয়া দেখিছিলোঁ মানুহে যাৰ ওচৰত এনেকুৱা এটা বাকচ থাকে সি আৰু ধনী মানুহ এইযোৰ খৰম বৰ সুন্দৰ পৰিৱেশ এটা অভিভূত হ'লোঁ ইয়ালৈ আহি এয়াই হৈছে এই গ্ৰাম্যানুভূতিৰ গঢ় লৈ উঠাৰ মূল কাহিনীটো আৰু এইফালে দিকপল লাহনৰ ঘৰটো কোম্পানীৰ চাকৰি এৰি আহি দিকপল লাহনে পুৰণি সামগ্ৰীৰ সংৰক্ষণ হেটুলুকা বৃক্ষবিলাস আৰু থলুৱা খাদ্যৰ যোগেদি উন্মোচন কৰিলে অসমৰ গ্ৰাম্য পৰ্যটনৰ এটা নতুন দিশ গ্ৰাম্যানুভূতিলৈ শুভকামনা যাচি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ।